নমস্কাৰ স্বাগতম জনাইছো মোৰ অনৈতি ভিডিঅ'লৈ বন্ধুসকল একদিন বাহনী চাহ বাগিচাত এটা নাহৰ ফুটুকীয়া বাঘে বহুত উৎপাত লগাই আছে আজি সেই বাঘটো ধৰিবৰ কাৰণে কাজিৰঙাৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে আৰু কেনেধৰণে বাঘটো ধৰে আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আহক এতিয়া মই বাহনী চাহ বাগিচাত গৈ পিনে দেখুৱাই আছো কচোন আপোনালোকৰ আটাঠিক এটা এলেকাৰ ভিতৰত বাইক প্ৰত্যক্ষ কৰা হৈছে যোৱা শনিবাৰ 15 তাৰিখে আমাৰ এজন বাগিচা কৰ্মচাৰীয়ে বাঘটো বাগিচাৰ মাজত প্ৰত্যক্ষ কৰে ৰাস্তা এটা পাৰ হওঁতে আৰু তাৰ পিছতে সেইদিনা আমি বনবিভাগক লগালগ খবৰ দিওঁ খবৰ দিয়াৰ লগে লগে বনবিভাগ উপস্থিত হৈ পিনি বাঘটো খেদাবৰ কাৰণে গুলি ফুটুৱাই আৰু বাঘটোৱে স্থানান্তৰিত হোৱাও দেখা পোৱা যায় কিন্তু তাৰ পিছত বাঘটো পুনৰ আমাৰ বাগিচাৰ আৱাসিক অঞ্চলৰ ফাললৈ ঘূৰি আহে দুদিনৰ পিছত আৰু তাৰ পিছত এই চুম হলাই হলাই এটা ঘৰ পৰা এইটো ঘৰলৈ তেওঁলোকে অৱস্থান কৰিছে বাঘটোৱে আৰু বাঘটো লৈ পিনি আজি বাগিচাত এটা আতংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও এতিয়ালৈ কোনো ব্যক্তিক জখম কৰা নাই তথাপিও এটা সকলোৰ যিহেতুকে এখন বাগিচাত 400-500 মানুহে কাম কৰি থাকে তেনেকৈ এটা আমাৰ বাগিচা পৰিত্যক্ত গৃহত আমি বাঘটো প্ৰত্যক্ষ কৰোঁ আমাৰ কৰ্মচাৰীসকলে প্ৰত্যক্ষ কৰে গতিকে বনবিভাগক খবৰ দিওঁ যোৱাকালি খবৰ দিয়া অনুসৰি তেওঁলোকে কাজিৰঙাৰ পৰা বনবিভাগৰ এটা উচ্চপদস্থ দলক জনাইছে তেওঁলোকে আহি আছে বুলি আমাক এতিয়া মৰিয়নি ৰেঞ্জ অফিচৰ পৰা জনাইছে আৰু তেওঁলোকে আহি পিনে বাঘটোক ৰেস্কিউ কৰাৰ চিন্তা চৰ্চা কৰিব আৰু তাৰ লগতে অকল এটাই বাঘ আছে নে আৰু তাৰ লগত কোনো বাঘ আছে গতিকে সেই ক্ষেত্ৰত আমি নিশ্চয় এটা আমি এতিয়ালৈকে পোৱা নাই গতিকে ইয়াৰ পিছত আমি গম পাব যে যিয়ে নহওক বাঘটো খুব সোনকালে এই অঞ্চলৰ পৰা আৱাসিক অঞ্চলৰ পৰা স্থানান্তৰিত হ'লে আমাৰ সকলোৰে কাৰণে সুবিধা হয় আৰু আমাৰ সংশয় ভাৱটো তেতিয়া আঁতৰিব বুলি ভাবিছোঁ অৱশেষত বন বিষয়া আহি বাঘটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইয়াত টেংকুলেছ কৰি পিনে বাঘটো উদ্ধাৰ কৰিলে আৰু এতিয়া কাজিৰঙালৈ নিব বাঘটো